মই প্ৰয়াত তৰুণ গগৈৰ সন্তান মই সন্মুখৰ পৰা যুঁজি যাম বিজেপিৰ গোটেই ইকোসিস্টেম মোলৈ ব্যস্ত যোৱা 16 তাৰিখে গুৱাহাটী দিছপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উদ্যোগত আয়োজিত অভিৱৰ্তনত গৌৰৱ গগৈৰ বক্তব্যত মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ সবিশেষ বক্তব্য দেখুৱাই দিছো আৰু এই তেওঁলোকৰ মুখ্যমন্ত্ৰী চকী মাত্ৰ 12 মাহৰ কাৰণে আছে 12 মাহ পিছত তেওঁলোকৰ চকী যাব হেতু খটাং তেওঁলোকে জানে তাৰ বাবে তেওঁ মনৰ অস্থিৰ হৈ আছে যাৰ ফলত আজি খুব ফেসবুক টুইটাৰ চাই আছে ফেসবুক টুইটাৰ ভাল ফেসবুক টুইটাৰ কৰিছে ভাল মই ভাল পাইছো বিদেশ নীতিৰ ওপৰত নিজৰ জ্ঞান বৃদ্ধি কৰিছে মই ভাল পাইছো সাংসদজনৰ নীতি নিয়ম কি আধা জানিলেও তেওঁলোকে চেষ্টা কৰিছে জানিবলৈ মই ভাল পাইছো কিন্তু এতিয়া গোটেই বিজেপি ইকোসিস্টেম এতিয়া মোক টাৰ্গেট কৰিবলৈ বিচাৰিছে মই খুব বিনম্ৰভাৱে মই তেওঁলোকক জনাবলৈ বিচাৰিছো যে যদি গোটেই বিজেপি ইকোসিস্টেম এক গোট হলে মোক যদি টাৰ্গেট কৰি মোক ভাবে যে মই দল হলাই লম মই বহি যাম মই পিছুৱাই যাম মই তেওঁলোকক ক'বলৈ বিচাৰো মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান মই আগবাঢ়ি যামগৈ তেওঁলোকে যিমানে ফেসবুক টুইটাৰ লৈ অপপ্ৰচাৰৰ ভাবুকি লাখুটি লৈ যিমানে তেওঁলোকে চিঞৰ বাখৰ কৰক গৌৰৱ গগৈ ভয় নকৰে মই আগবাঢ়ি যাম আৰু সেই কাৰণে মই দলৰ সতীৰ্থসকলক ক'বলৈ বিচাৰো এইখিনি এই যুঁজত আমি আগবাঢ়ি যাম কিন্তু আমাৰ মূল উদ্দেশ্য হৈছে যে আমি ৰাইজৰ হৈ মাত মাতিব লাগিব আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা আৰু আহা বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ লাইফলাইন আৰু কংগ্ৰেছ দল হৈছে অসমৰ দুখীয়া জনসাধাৰণৰ হেল্পলাইন আমি হৈছো কংগ্ৰেছ দল অসমৰ জনসাধাৰণৰ হেল্পলাইন সেই কাৰণে আমি জনসাধাৰণৰ হৈ মাত মাতিব লাগে এইখিনি কথা আমি পাহৰি যাব নালাগে শিক্ষা ক্ষেত্ৰত কি সমস্যা স্বাস্থ্য ক্ষেত্ৰত কি সমস্যা খোৱা পানী ক্ষেত্ৰত কি সমস্যা কেলেংকাৰী কেনেদৰে চলি আছে এয়া হৈছে আমালোকৰ অধিকাৰ যে আমি তেওঁলোকৰ হৈ আমি মাত মাতি যাম এই কাৰণে মই আশা কৰো যে অসমৰ জনসাধাৰণে এই মুহূৰ্তত আমাক আশীৰ্বাদ প্ৰদান কৰিব আমাক পৰামৰ্শ দিব আৰু মই স্বাগতম জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো এই স্বাগতে অসমৰ জনসাধাৰণে আমাক মৰম কৰিছে এই যোৱা কিছু দিনৰ পৰা অসমৰ জনসাধাৰণৰ পৰা আমি যথেষ্ট সমৰ্থন পাইছো হেতু এটা প্ৰমাণ যে বিজেপিয়ে যিমানে কংগ্ৰেছক টাৰ্গেট কৰিব কংগ্ৰেছ সমান শক্তিশালী হৈ যাব তো মই আশা কৰো যে 12 মাহ দিনে ৰাতি আমি কষ্ট কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব বহুতে চকু পঞ্চায়ত নিৰ্বাচনৰ ফালে দিছে